ফাইনেলি আমাৰ ইপি আৰু বিহাৰৰ কাৰণ তাত লাষ্ট ফেজত তাতে হেৰি আছে হয়তো বিহাৰতে হৈ যাব পাৰে বিহাৰৰ পৰা নিৰ্বাচনৰ প্ৰতি নামিব হ'ব পাৰে আৰু বিশেষকৈ আমাৰ কম্বিনেশ্যনটো এনেকুৱা যে তাত আমি যিটো এটা ছ'চিয়েল আৰু পলিটিকেল কেম্পেইন চলাইছিলোঁ গোটেই অল অভাৰ ইণ্ডিয়াত তাৰ আমাৰ আছিলে ST SC মষ্ট বেকৱাৰ্ড ক্লাছ আছিলে আৰু মাইনৰিটি আৰু আমি য'ত ইলেকশ্যন খেলিম তাত সেই হিচাপে ভোট প্ৰায় 18.5 লাখৰ ভিতৰত প্ৰায় 16 লাখ ভোট আমাৰ এই কমিউনিটি ৰিপ্ৰেজেণ্ট কৰে গতিকে আমি আশা কৰোঁ যে তাত নিশ্চিত আমি জড়িত হ'ব পাৰিম কেম্পেইনটো শেষ কৰি আমি গুচি যাম ইতিমধ্যে আমাৰ ইলেকশ্যন খেলাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে বাহিৰত আৰু আমি আশা কৰিম যে তাৰে ৰাইজেও বিচাৰিছে তাৰ পৰা যাতে আমি পাৰ্লিয়ামেণ্টলৈ যাব পাৰোঁ কাৰণ তেওঁলোকেও বিচাৰে চৰকাৰৰ ওচৰত প্ৰতিশোধ লোৱাৰ কাৰণে বা যিসকলে ষড়যন্ত্ৰকাৰী আছে তেওঁলোকে এটা উচিত প্ৰত্যুত্তৰ দিম বুলি কৈছে মই সেইকাৰণে এই চেগতে সমূহ আমাৰ কোকৰাঝাৰ ভটাৰবাসী ৰাইজ অসমবাসী ৰাইজক মই এইটো বিচাৰিছোঁ যে তেওঁলোকে যাতে আমাক আশীৰ্বাদ কৰে আমি যাতে বেলেগ ৰাজ্যৰ পৰা প্ৰতিনিধি হৈ এইবাৰ পাৰ্লিয়ামেণ্টত যাওঁ ক'ৰ পৰা দাদা কিবা হেৰি কৰিছে নেকি ঠিক এতিয়া ফাইনেলি আমাৰ ইপি আৰু বিহাৰৰ কাৰণ তাত লাষ্ট ফেজত তাতে হেৰি আছে হয়তো বিহাৰতে হৈ যাব পাৰে বিহাৰৰ পৰা নিৰ্বাচনৰ প্ৰতি নামিব হ'ব পাৰে আৰু বিশেষকৈ আমাৰ কম্বিনেশ্যনটো এনেকুৱা যে তাত আমি যিটো এটা ছ'চিয়েল আৰু পলিটিকেল কেম্পেইন চলাইছিলোঁ গোটেই অল অভাৰ ইণ্ডিয়াত তাৰ আমাৰ আছিলে ST SC মষ্ট বেকৱাৰ্ড ক্লাছ আছিলে আৰু মাইনৰিটি আৰু আমি য'ত ইলেকশ্যন খেলিম তাত সেই হিচাপে ভোট প্ৰায় 18.5 লাখৰ ভিতৰত প্ৰায় 16 লাখ ভোট আমাৰ এই কমিউনিটি ৰিপ্ৰেজেণ্ট কৰে গতিকে আমি আশা কৰোঁ যে তাত নিশ্চিত আমি জড়িত হ'ব পাৰিম